নমস্কাৰ চাই আছে এনিভাৰ 24 আৰু সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মই দেৱশিখাই লৈ আহিছো এক বিশেষ খবৰ। কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে ৰেজাউল কৰিম চৰকাৰে আৰু পদত্যাগ কৰাৰ পিছতেই সংবাদমেল সংবোধন কৰিলে ৰেজাউল কৰিম চৰকাৰে আৰু পদত্যাগৰ কাৰণ দৰ্শালে ৰেজাউল কৰিম চৰকাৰে। দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈক চোকা সমালোচনা কৰিলে ৰেজাউল কৰিম চৰকাৰে আৰু এই সন্দৰ্ভত আমি পোনপটীয়া সম্প্ৰচাৰ ৰেজাউল কৰিম চৰকাৰৰ সেই সংবাদমেলৰ পোনপটীয়া সম্প্ৰচাৰৰ দিশে লৈ যাব বিচাৰিছো। এটি ধৰ্মনিৰপেক্ষ দল হিচাপে আৰু কংগ্ৰেছ দলৰ এটা ঐতিহাসিক ইতিহাস আছে, সকলোকে লৈ একেলগে আগবঢ়াৰ এটা ইতিহাস আছে। আৰু যিহেতু মই সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ দীৰ্ঘদিন নেতৃত্ব দিছোঁ আৰু সেইমতে আমি বিজেপিৰ যি স্বৈৰাচাৰী নীতি, হিমন্ত বিশ্ব শৰ্মাৰ যি একনায়কত্ববাদ আৰু যি সংখ্যালঘুসকলৰ ওপৰত যি অত্যাচাৰ, ইয়াৰ বিৰুদ্ধে আমি তীব্ৰভাৱে মাত মাতি আহিছিলোঁ আৰু সংখ্যালঘুসকলৰ যি জমৰ যাতনা ভুগি আছিল তাৰ বিৰুদ্ধে মাত মাতি আহিছিলোঁ। আৰু সেই সংখ্যালঘুসকলৰ বিভিন্ন আৰ্থসামাজিক শৈক্ষিক সমস্যা আছে, লগতে সৰ্বাংগীনভাৱে অসমখনক বচাবৰ কাৰণে, অসমখনক আগুৱাই লৈ যাবৰ কাৰণে, ঐক্যবদ্ধভাৱে আগুৱাই লৈ যাবৰ কাৰণে মই ভাৰতীয় কংগ্ৰেছ দলত যোগদান কৰিছিলোঁ। কিন্তু আপোনালোকে সকলোখিনি সংবাদ মাধ্যমত গম পাইছে যে মই মাত্ৰ 3টা দিন পিছত মই আজি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা মই পদত্যাগ কৰিছোঁ। মই বহু আশা লৈ গৈছিলোঁ যে বিজেপিৰ বিৰুদ্ধে যি সংগ্ৰাম অসমৰ ৰাইজে কৰি আছে, বিজেপিক ইয়াৰ পৰা আঁতৰাবৰ কাৰণে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আঁতৰাই অসমখন বচাবৰ কাৰণে অসমৰ ৰাইজে যি বিচাৰি আছিলে, সেই বিচৰা ধৰণে ভাবিছিলোঁ যে সেই দলটোত গৈ আমি নিশ্চিতভাৱে আমাৰ সমস্যাখিনিৰ কথা ক'ব পাৰিম আৰু অসমখনৰ সৰ্বাংগীন উন্নয়নৰ কথা ক'ব পাৰিম, অসমখনক বচাবৰ কাৰণে একেলগে ঐক্যবদ্ধভাৱে আমি থিয় হৈ একেলগে মাত মাতিব পাৰিম, সেই আশাৰে গৈছিলোঁ। আৰু সেই আশামতে মোক যোগদান কৰা হ'ল। আৰু যোগদান কৰাৰ পিছত আপোনালোকে জানে যে যোগদান কৰাৰ সময়ত মই এটি ভাষণ দিছিলোঁ আৰু এই ভাষণটোত একাংশ সংবাদ মাধ্যমতে হওক বা বিভিন্ন ব্যক্তিয়ে তাত এটা লাইনত কিছু আপত্তি দৰ্শালে। মোৰ লক্ষ্য আৰু উদ্দেশ্য আছিল সম্পূৰ্ণভাৱে যে শদিয়াৰ পৰা ধুবুৰীলৈকে, পাহাৰৰ পৰা ভৈয়াম ব্ৰহ্মপুত্ৰ একেলগে আমি অসমখনক আগুৱাই লৈ যাব লাগে সমন্বয় আৰু উন্নয়নেৰে। আৰু সেই লক্ষ্য আৰু উদ্দেশ্য ৰাখি মই বক্তব্য দিছিলোঁ যে সমন্বয় আৰু উন্নয়নেৰে আমি ধুবুৰী, শিৱসাগৰ, যোৰহাট, বৰাক, ব্ৰহ্মপুত্ৰ সকলোৱে মিলি আমি একত্ৰিত হ'ব লাগে। আৰু তাৰে এটা অংশ কোট কৰি মোৰ বক্তব্যৰ কিয়দাংশক মানে তেওঁলোকে বিকৃত ৰূপ দি পেলাই মোৰ যি শুদ্ধ মানসিকতা আছিল, কাৰণ মই এজন অসমীয়া হয়, মই এজন অসমৰ সন্তান হয়, ভাৰতীয় নাগৰিক হয়, গতিকে মোৰ এটা মনত আশা আছিল যে আমি সকলোৱে মিলিজুলি চলিব লাগে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সাম্প্ৰদায়িকতাৰ যি অসমত বীজ ৰোপণ কৰি পেলাই অসমখন থানবান কৰিব বিচাৰিছে, সেই থানবান কৰা অসমখনক আমি পুনৰাই উদ্ধাৰ কৰি আমি একেলগে মিলিজুলি চলিব লাগে। সেই আশা আৰু সেই মনৰ ভাৱটো, মোৰ এটা শুদ্ধ অন্তঃকৰণৰ মনৰ ভাৱটো মই প্ৰকাশ কৰিছিলোঁ। তাতে হয়তো প্ৰকাশ কৰাত আৰু বহলকৈ প্ৰকাশ কৰিব পাৰিলোহেঁতেন, কিন্তু মই ৰাজনৈতিক পথাৰত সেইদিনাখন মোৰ প্ৰথম ভাষণ আছিল, হয়তো সেই বক্তব্যখিনি আৰু অলপ ভালকৈ যদি প্ৰকাশ কৰিব পাৰিলোহেঁতেন, হয়তো এই কথাবিলাক বা বিভিন্নজনে আপত্তি নদৰ্শালেহেঁতেন। তথাপিতো মই সেই কথাখিনিত কোনো ধৰণৰ নেগেটিভ চেন্সত লোৱা নাছিলোঁ। মোৰ যদি তেনেকুৱা কোনো কুমনোবৃত্তি থাকিলেহেঁতেন, মোৰ যদি তেনেকুৱা কোনো বেয়া মনোভাৱ থাকিলেহেঁতেন, তেনেহ'লে মই এই ধৰ্মনিৰপেক্ষ কংগ্ৰেছ দলত মই যোগদান নকৰি মই বেলেগ দলতো যোগদান কৰিব পাৰিলোহেঁতেন। মই কিন্তু সেইটো কোৱা নাই। মই কেতিয়াও কোৱা নাই যে ধুবুৰীৰ মানুহখিনি গৈ শিৱসাগৰত থাকক, শিৱসাগৰৰ মানুহখিনি ধুবুৰীত আহক, বৰাকৰ মানুহখিনি তিনিচুকীয়াত যাওক, ডিব্ৰুগড়ৰ মানুহখিনি বৰপেটাত আহক, বঙাইগাঁৱত আহক, এইটো মই কোৱা নাই। যোনে য'ত আছে, যাৰ যি জিলাখনৰ আছে, ঐতিহাসিক সম্বল আছে, ভাষা সংস্কৃতি আছে, কলা কৃষ্টি আছে, সেইখিনি থাকিবই। কিন্তু আমি যদি সকলোৱে মিলিজুলি আমি এখন অসম বনাব লাগিব, যিখন অসমত প্ৰত্যেকখন জিলা, প্ৰত্যেকখন ঠাই সম উন্নয়ন, সমমৰ্যাদা, সমবিকাশ হ'ব আৰু সমন্বয়েৰেহে আমি আগবাঢ়িব লাগিব। সেই কথাটোকে মই বুজাব গৈছোঁ আৰু সেই কথাটোৱে মোৰ মনৰ ভিতৰৰ কথা আছিলে। কিন্তু যিহেতু সেই কথাটোলৈ বিতৰ্ক হ'ল, বিতৰ্ক হোৱাৰ পিছত বহুতে মনত দুখ পোৱা বুলি অনুভৱ কৰিলোঁ। মই দীৰ্ঘদিন জাতীয় সংগঠন কৰিছোঁ, 20 বছৰ জাতীয় সংগঠন কৰিছোঁ। মানুহৰ মনত দুখ পোৱা বা আৱেগ প্ৰকাশ কৰা, আৱেগ যেতিয়া হয়, সেই আৱেগক মই প্ৰাধান্য দিব লাগিব আৰু সেইখিনি জ্ঞান মোৰ আছে। আৰু মানুহৰ সেই দুখ পোৱা আৱেগখিনিক মই প্ৰাধান্য দি পেলাই মই মোৰ সেই লাইনটো মই উইথড্ৰ কৰিছিলোঁ। মই মোৰ লাইনটো উইথড্ৰ কৰিছিলোঁ
যে মোৰ কথাখিনিত যদি আপোনালোকে মোৰ উদ্দেশ্য এইটো হওক, মোৰ উদ্দেশ্য ভাল আৰু মোৰ কথাখিনি আছিল এইটো, গতিকে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে যদি তথাপিতো মনত দুখ পাইছে, মই সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত দুখ প্ৰকাশ কৰিছোঁ, মই লাইনটো উদ্ধ কৰিছোঁ, মই ক্ষমাও বিচাৰিছোঁ। এইখিনিলৈকে শেষ। গোটেই কথা বতৰাবিলাক চলি থাকিলে, তাৰপিছতো বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া হ'ল। মই যি দলত জইন কৰিছিলোঁ, মই যিটো দলৰ পৰা আজি ৰিজাইন দিছোঁ, সেই দলৰ সভাপতিয়ে প্ৰথম দিনাও তেওঁ উত্তৰ দিলে, দ্বিতীয় দিনাও উত্তৰ দিলে, দ্বিতীয় দিনাও উত্তৰ দিলে, তাৰপিছত আকৌ দ্বিতীয় দিনাও বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই উত্তৰ দিলে। মই তাত ক'বলগীয়া একো নাই। যিহেতু মই দলত জইন কৰিছিলোঁ, দলৰ নীতি আদৰ্শ মই মানি, দলৰ ক্ষতি নোহোৱাকৈ, দলে বিপদত নপৰাকৈ মই সকলোখিনি কাম মই কৰিছোঁ। মই মোৰ শুদ্ধ অন্তঃকৰণেৰে সমন্বয় আৰু মানে মিলাপ্ৰীতিৰে উন্নয়নেৰে এখন বৰ অসম গঢ়াৰ কথা কৈছিলোঁ। তাৰপিছতো যিহেতু মানুহে এইটো লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল, তাৰপিছতো কিছু সংবাদ মাধ্যমত মানে সেইটো অলপ বিকৃতিৰ ওপৰত প্ৰকাশো কৰিছিল, যাৰ কাৰণে মই সকলোখিনি মানি দলৰ স্বাৰ্থত কাৰো মাজত মনত দুখ নাথাকক, ভাঙন নাহক, ভাঙনমুখী পৰিৱেশ সৃষ্টি নহওক, তাৰ কাৰণে মই যাৱতীয় কৰণীয় কাম মই সম্পূৰ্ণভাৱে কৰিছোঁ। সেইখিনিলৈকে মই ঠিকে আছোঁ। তাৰপিছত মই যেতিয়া প্ৰতিক্ৰিয়াবিলাক চলি থাকিল পিছদিনাখনো, তাৰপিছত আকৌ দেখিলোঁ পিছদিনাখন ৰাতিপুৱা দেখিলোঁ ভয়ানকভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে দুদিন মোক লৈ বিভিন্ন ধৰণে তুচ্ছ তাচ্ছিল্য, মিয়ালেন, এটা সংবাদ মাধ্যমতো ক'লে যে মিয়ালেণ্ড বনাব খুজিছোঁ। মোৰ বক্তব্যত মই কেতিয়াবা মিয়ালেণ্ডৰ কথা কৈছোঁ নেকি? মিয়ালেণ্ডৰ কথা মুখ্যমন্ত্ৰীয়ে কৈ আছে। মুখ্যমন্ত্ৰীয়ে ভাগ কৰি আছে অসমখন। মুখ্যমন্ত্ৰীয়ে উজনি নামনি এটা নিকৃষ্টতম ৰাজনীতি কৰি আমি বিচাৰি আছোঁ শদিয়াৰ পৰা ধুবুৰীলৈকে পাহাৰ, ভৈয়াম, ব্ৰহ্মপুত্ৰ সকলো একত্ৰিত হৈ থাকক, আৰু মুখ্যমন্ত্ৰীয়ে বিচাৰি আছে নিকৃষ্ট মনৰ মানসিকতা লৈ যে অসমখন ধ্বংস কৰোঁ, অসমখন ভাগ কৰি দিওঁ, নামনি অসমখন তেওঁ ভাগ কৰে, জিলা ৱাইজ ভাগ কৰে। সেই মনোবৃত্তি লৈ মুখ্যমন্ত্ৰী কামবিলাক কৰি আছিল, আৰু সেই কথাবিলাক মই একেলগে এটা অসম কৰিবৰ কাৰণে আহ্বান জনাইছিলোঁ। আৰু তেনে ক্ষেত্ৰত পিছদিনাখনো মই দেখিলোঁ যে বেলেগে কোৱাৰ আগত মই যিটো ঘৰত গৈ জইন কৰিলোঁ, যিটো ঘৰৰ মই নতুন আলহী, মোক প্ৰথম দিনা সকলোখিনি কোৱা হ'ল, মই কৰিলোঁ। পাৰ্টীৰ সভাপতিয়ে প্ৰথম আৰু দ্বিতীয়টো ষ্টেটমেণ্ট দিলে, মই সকলো মানিলোঁ। বিৰোধী দলৰ দলপতিয়ে মোৰ বিষয়ে কিবা কিবি ক'ল, তথাপি মই মানি ল'লোঁ। তৃতীয় দিনা মানুহৰ এটা সহ্যৰ সীমা থাকে। মই উপযাচি যোৱা নাছিলোঁ, মোক নিমন্ত্ৰণ কৰি লৈ যোৱা হৈছে, আৰু মই সেই নিমন্ত্ৰণ এইকাৰণে ৰক্ষা কৰিছোঁ যে মই ধৰ্ম নিৰপেক্ষ এটি দলত বিশ্বাস কৰোঁ, আৰু আমি ধৰ্ম নিৰপেক্ষভাৱে আমি অসমখন আগুৱাই লৈ যাব লাগিব। বিৰোধী দলৰ দলপতিয়ে তেওঁ পত্ৰ লিখিলে, কাৰণ আপোনালোকে জানে যে তেওঁ বিৰোধী দলৰ দলপতিৰ কোনো কাম নাই, তেওঁ এটাই কাম, তেওঁ বিধায়ক হোৱাৰ পিছৰ পৰা আপোনালোকে চাব ইতিমধ্যে বোধহয় কংগ্ৰেছ দলত আৰু হাইকমাণ্ডক 10,000 মান পত্ৰই লিখিছে, তাৰ বেলেগ কাম নাই। তেওঁ খালি পত্ৰই লিখে, এটা পত্ৰ লিখা বিধায়ক। সেই পত্ৰ লিখি লিখি দলৰ মাজত বিভিন্ন ধৰণৰ বিভাজন সৃষ্টি কৰে। সেই বিৰোধী দলৰ দলপতিগৰাকীয়ে মুখ্যমন্ত্ৰীয়ে যি ধৰণে মোক আক্ৰমণ কৰি আছিলে, মুখ্যমন্ত্ৰীয়ে মোক যি ধৰণে কথা বতৰাবিলাক কৈ আছিলে, বিজেপি দলে মোক যেনেকৈ কথা বতৰা কৰিলে, তেওঁলোক মন্ত্ৰীবিলাকে কথা বতৰা কৈ আছিলে, সকলোখিনি আগদিনাখন শেষ হৈ যোৱাৰ পিছত মুখ্যমন্ত্ৰীৰ ভাষ্যৰ দৰে একেই ৰূপত আকৌ দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ভাষ্য প্ৰদান কৰিলে। আৰু তেতিয়া মই মোৰ বিবেকক মই প্ৰশ্ন কৰিলোঁ যে যিটো ঘৰত মই আলহী নতুন, যিটো ঘৰৰ অলপ কথা বতৰা লৈ সকলোখিনি বিতৰ্ক হ'ল আৰু সকলোখিনি মই মানি লৈ সকলোখিনি কৰিলোঁ, তাৰপিছতো সেইটো ঘৰৰ সভাপতিৰ পিছতেই বিৰোধী দলৰ দলপতি তেখেতে প্ৰথম দিনাখন যি ক'ল, দ্বিতীয় দিনাও তেওঁ আচলতে কাৰ চুতুলিপৰ মতে তেওঁ মোক আক্ৰমণ কৰিলে। এই কথাটোৰ উত্তৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়াই দিব লাগিব। আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ মুখৰ কথা আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখৰ কথা এক, কাৰণ অসমৰ ৰাইজ, প্ৰত্যেকজন ৰাইজ গম পায়, আমিও গম পাওঁ যে এই কংগ্ৰেছ দলটোৰ মাজত বিজেপিৰ এজেণ্ট, মুখ্যমন্ত্ৰীয়ে কৈ থকা বিজেপিৰ এজেণ্ট সোমাই আছে। গতিকে সেই বিজেপিৰ এজেণ্ট সোমাই আছে, কাৰণ এতিয়া মই কালি যেতিয়া দ্বিতীয় দিনা দেৱব্ৰত শইকীয়া বক্তব্য দিলে, তেতিয়া মই গম পাই গ'লোঁ যে দেৱব্ৰত শইকীয়া সম্পূৰ্ণ মুখ্যমন্ত্ৰীৰ চতুলিপি মতে মোক দ্বিতীয়বাৰৰ কাৰণে আক্ৰমণ কৰিলে।
এজন মানুহক আপোনালোকে কওক, মই অসমৰ সংবাদ মাধ্যমক, অসমৰ ৰাইজক এইটো বিচাৰ দিছোঁ যে এজন মানুহে মাফ খোজাৰ পিছত আৰু কিবা থাকিব পাৰে নেকি? এজন ল'ৰাই ঘৰত ভুল কৰিছে, তাৰ বাবে সমগ্ৰ অসমবাসীৰ ওচৰত ভুল স্বীকাৰ কৰিছে। মইতো সমন্বয়ৰ কথা কৈছিলোঁ, মই ভুল কথা কোৱা নাছিলোঁ। তাৰপিছতো মই দলৰ স্বাৰ্থত, মানুহৰ মাজত ভাঙন সৃষ্টি নোহোৱাৰ স্বাৰ্থত, মিলাপ্ৰীতি অটুট থাকৰ স্বাৰ্থত মই সকলোখিনি কৰাৰ পিছত দ্বিতীয় দিনা মোৰ ওপৰত কিয় ৰামদঙন মৰা হ'ল, কাৰ নিৰ্দেশত মৰা হ'ল? আৰু তেওঁ মোক প্ৰশ্ন কৰিলে যে মই হয়তো বিজেপিৰ এজেণ্ট হৈ নতুনকৈ আহিব বিচাৰিছিলোঁ। মই দেওবৰ শইকীয়া ডাঙৰীয়াক ক'ব বিচাৰিছোঁ, আপোনাক আগৰ পৰাই অসমৰ ৰাইজে সন্দেহৰ দৃষ্টিৰে চায়, নাজিৰাবাসীও চায়। কাৰণ বিধানসভাৰ মজিয়াত আপোনাৰ যি পাৰফৰ্মেঞ্চ, মুখ্যমন্ত্ৰীয়ে যেতিয়া আপোনাৰ দলৰ মানুহক আক্ৰমণ কৰে তেতিয়া আপোনাৰ যি নীৰৱতা, সেইটো কি সূচায় এইটো অসমবাসী ৰাইজে বুজি নাপায়। আৰু সেইজন মানুহে মোক কয়, কাৰণ মই জাতীয় সংগঠন কৰি গৈছোঁ, কাৰো লগত কোনোদিন আপোচ কৰা নাই, কোনোদিনে কাৰো লগত আপোচ কৰা নাই। সঠিক আৰু শুদ্ধ পথত 20 বছৰ সংগ্ৰাম কৰিছোঁ আৰু সংগ্ৰামী জীৱনত কোনোদিনে কাৰো লগত মই আপোচ কৰা নাই। সেইখিনি